নগৰ এআইডিএফৰ প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্ৰেছ বিধায়কৰ এজাহাৰ আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ ৰূপৈয়াতৰ বিধায়ক নুৰুল খুদাৰ সামাজিক মাধ্যমত আমিনুল ইছলামে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ বিধায়ক নুৰুল খুদাৰ সহি জালিয়াতি কৰাৰ অভিযোগ সংবাদমেলত আমিনুল ইছলামৰ বিৰুদ্ধে হৰব নুৰুল খুদা এআইডিএফৰ নগৰ প্ৰাৰ্থী আমিনুল ইছলামে সামাজিক মাধ্যমত বিধায়ক নুৰুল খুদাৰ বিৰুদ্ধে চলাইছিল অপপ্ৰচাৰ নগৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা জয়ী হ'ব বুলি বিধায়ক নুৰুল খুদাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হিচাপ দিয়া বুলি অভিযোগ কৰিছিল আমিনুল ইছলামে এই অভিযোগৰ পাছতে ৰূপৈয়া থানাত এজাহাৰ দাখিল কৰে নুৰুল খুদাই মুখ্যমন্ত্ৰীক নুৰুল খুদাই বিজেপি প্ৰাৰ্থী সুৰেশ বৰা জয়ী হ'ব বুলি হিচাপ দিয়াৰ প্ৰমাণ দাখিল কৰিবলৈ প্ৰত্যাহ্বান জনাইছে আমিনুল ইছলামক বিজেপিৰ যিটো পৰিৱৰ্তনৰ আছিল সেই পৰিৱৰ্তনৰ পৰা এতিয়া পৰিত্ৰাণটোহে বিচাৰিছে আৰু পৰিত্ৰাণ বিচাৰি মানুহে কংগ্ৰেছৰ আশ্ৰয় লৈছে কংগ্ৰেছক ভোট দিছে আমি ভবাতকৈ বেছি ভোট আমি পাই আছোঁ গতিকে অহা 4 তাৰিখলৈ অপেক্ষা কৰক অসমত কংগ্ৰেছে ভাল ফলাফল দেখুৱাব কিমানখন আসন আপোনালোকে আশা কৰিব আমি 8খন আসন আমাৰ নিশ্চিতভাৱে আহিব কোনকেইখন আহিব ডিব্ৰুগড় যোৰহাট আমাৰ কাজিৰঙা শোণিতপুৰ গুৱাহাটী ধুবুৰী তাৰপিছত আমাৰ বৰাকবেলি আৰু নগাঁৱতো আছে নগাঁও আৰু আমাৰ বৰাকবেলিৰ যিটো আমাৰ হাফিজ ৰছিদাহমেদ চৌধুৰী তেওঁ জয়যুক্ত হ'ব আজি আপুনি দাখিল কৰিছে আমিনুল ইছলামৰ ওপৰত মই এখন এজাহাৰ আমিনুল ইছলাম বৰ্তমান কংগ্ৰেছৰ পৰা শংকিত হৈছে নেকি যে এই ধৰণৰ আমিনুল ইছলাম আৰু এআইডিএফ দল ৰাজনীতিৰ পৰা চিৰ বিদায় লোৱাৰ পথত তেওঁলোকে এতিয়া মোকেই টাৰ্গেটত লৈ লৈছে ইয়াতো নগাঁও লোকসভাতো তেওঁলোক বেয়াকৈ পৰাস্ত হ'ব মই যেনেদৰে কেম্পেইন কৰিছোঁ ঠিক ধুবুৰী লোকসভাটো বৰদিন আজমল ডাঙৰীয়াৰ দুৰ্গ ভাঙি চিঙি চুৰমাৰ কৰি সকলো মানুহ কংগ্ৰেছৰ প্ৰতি ধাৱন হৈছে আৰু ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব আৰু নগাঁও লোকসভাটো প্ৰতুল বৰদলৈ ডাঙৰীয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ